ডিবি নিউজৰ হাতত ডাঙৰ খবৰ আহি পৰিছে। ইউটিউবাৰ এবাৰ জনৰোষত পৰিছে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উদ্ভণ্ডালি কৰিছিল এগৰাকী ইউটিউবাৰে। আৰু অৱশেষত ৰঙাঘৰৰ আলহী হ'ল সেইগৰাকী বিতৰ্কিত ইউটিউবাৰ। আমি পুনৰবাৰ জনাইছোঁ, জুবিনৰ সমাধি ক্ষেত্ৰত উদ্ভণ্ডালি কৰি ৰঙাঘৰৰ আলহী ইউটিউবাৰ। আৰু সমাধি ক্ষেত্ৰত চাকি বন্তি জ্বলাই থকা যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে। মৃদুস্মিতা নামৰ ইউটিউবাৰগৰাকীয়ে কৰিছিল চূড়ান্ত উদ্ভণ্ডালি। আৰু তাৰ পিছতেই উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি। আমি পুনৰবাৰ জনাইছোঁ, কালি নিশাৰ ঘটনা এয়া। কালি নিশা জুবিন গাৰ্গৰ এমহীয়া মৃত্যুতিথিৰ দিনটোত ইউটিউবাৰৰ উদ্ভণ্ডালি জুবিনৰ সমাধি ক্ষেত্ৰত। আৰু সমাধি ক্ষেত্ৰত চাকি বন্তি জ্বলাই থকা জুবিন অনুৰাগী এজন যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ ইউটিউবাৰৰ বিৰুদ্ধে। আৰু কোন এগৰাকী মহিলা ইউটিউবাৰ, সবিশেষ আহি পৰিছে ডিবি নিউজৰ হাতত। এয়া মৃদুস্মিতা নামৰ এগৰাকী ইউটিউবাৰে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত কালি নিশাৰ ভাগত চূড়ান্ত উদ্ভণ্ডালিৰ সীমা চেৰাই গৈছিল। আৰু তাৰ পিছতেই জনৰোষত পৰিছিল এইগৰাকী মহিলা ইউটিউবাৰ মৃদুস্মিতা। আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত উদ্ভণ্ডালি কৰি অৱশেষত ৰঙাঘৰৰ আলহী হ'ল মৃদুস্মিতা নামৰ এইগৰাকী ইউটিউবাৰ। আমি পুনৰবাৰ জনাইছোঁ, সমাধি ক্ষেত্ৰত চাকি বন্তি জ্বলাই থকা এজন জুবিন অনুৰাগী যুৱকক প্ৰহাৰ কৰাৰ অভিযোগ, প্ৰচণ্ড চৰ সোধোৱাৰ অভিযোগ উঠিছে এইগৰাকী ইউটিউবাৰ মৃদুস্মিতাৰ বিৰুদ্ধে। আৰু মৃদুস্মিতা নামৰ ইউটিউবাৰগৰাকীয়ে চূড়ান্ত উদ্ভণ্ডালি কৰা পৰিলক্ষিত হৈছিল বুলি জানিব পৰা গৈছে। আৰু তাৰ পিছতেই জনৰোষৰ বলি হৈছিল ইউটিউবাৰগৰাকী। পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। আৰু কালিৰ দিনটোত যিহেতু জুবিন গাৰ্গৰ এমহীয়া মৃত্যুতিথি আছিল, আৰু সেই মৃত্যুতিথিৰ দিনটোতেই ৰাতিৰ ভাগত ইউটিউবাৰগৰাকীয়ে তাত গৈ ভিজুৱেল লৈ আছিল, ব্লগ বনাই আছিল। আৰু তাৰ পিছতেই জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এক প্ৰকাৰ উদ্ভণ্ডালিৰ সীমা চৰাইছিল। চাকি বন্তি জ্বলাই থকা এজন জুবিন অনুৰাগী যুৱকক প্ৰচণ্ড চৰ সোধোৱাৰ অভিযোগ, প্ৰহাৰ কৰাৰ অভিযোগ এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰৰ বিৰুদ্ধে। আৰু অৱশেষত সোণাপুৰ থানালৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে এইগৰাকী ইউটিউবাৰক। আৰু কিছু সময় পূৰ্বে ৰঙাঘৰৰ আলহী হ'ল এইগৰাকী বিতৰ্কিত ইউটিউবাৰ মৃদুস্মিতা। আৰু আমাৰ হাতত দৃশ্যাংশ আহি পৰিছে, আমি দৃশ্যাংশ দেখুৱাই ল'ব বিচাৰিছোঁ। অৱশেষত হাত জোৰ কৰি ক্ষমা খোজাও পৰিলক্ষিত হৈছিল প্ৰহাৰ কৰা যুৱকজনক। আৰু এইগৰাকীয়ে সেইগৰাকী ইউটিউবাৰ মৃদুস্মিতা নামৰ ইউটিউবাৰগৰাকীয়ে এজন জুবিন অনুৰাগী যুৱকে সমাধি ক্ষেত্ৰত চাকি বন্তি জ্বলাই আছিল। আৰু সেই মুহূৰ্ততে ইউটিউবাৰ মৃদুস্মিতা উপস্থিত হৈছিলগৈ সমাধি ক্ষেত্ৰত আৰু ভিডিঅ' সংগ্ৰহ কৰি আছিল। আৰু চাকি বন্তি জ্বলাই থকা জুবিন অনুৰাগী যুৱকজনে হেনো ভিডিঅ' কৰাত বাধা আৰোপ কৰিছিল, কাৰণ এয়া পাব্লিচিটিৰ কাৰণে কৰা নাছিল। তেওঁ আন্তৰিকতাৰে চাকি বন্তি জ্বলাই আছিল। আৰু সেই দৃশ্যাংশ কেমেৰাত বন্দী হোৱাটো বিচৰা নাছিল জুবিন অনুৰাগী যুৱকজনে। আৰু এই সামান্য কথাতেই প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে এইগৰাকী ইউটিউবাৰ মৃদুস্মিতাৰ বিৰুদ্ধে। আৰু অৱশেষত যুৱকজনক এইদৰেই হাত জোৰ কৰি কৰজোৰে ক্ষমা বিচৰাও পৰিলক্ষিত হৈছে। কিন্তু ডাঙৰ কথাটো হ'ল, জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া তিথিৰ দিনটোত এনেকুৱা অপ্ৰীতিকৰ ঘটনা, কালিৰ দিনটোত তিনিটাকৈ এনেকুৱা অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ল। প্ৰথমটো ঘটনা আছিল বাক্সাত এজনে জুবিন গাৰ্গক চিনি নাপাওঁ বুলি মন্তব্য কৰিছিল, জুবিন গাৰ্গৰ গান নাজানে, জুবিন গাৰ্গ কোন হয় বুলি অন কেমেৰা দম্ভালি মাৰিছিল এজনে। দ্বিতীয়তে অন্য এটা ঘটনা সংঘটিত হৈছিল, এটা প্ৰাইভেট কনষ্ট্ৰাকশ্যন লিমিটেডে যজ্ঞ কনষ্ট্ৰাকশ্যনে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি বিকৃত ৰূপত উপস্থাপন কৰিছিল। আৰু কালিৰ দিনটোতেই জুবিন গাৰ্গবিহীন এমহীয়া মৃত্যুতিথিত কালি নিশাৰ ভাগত এইগৰাকী ইউটিউবাৰে জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰত গৈ, জুবিন ক্ষেত্ৰত গৈ চূড়ান্ত উদ্ভণ্ডালিৰ সীমা চেৰাই গৈছিল বুলি জানিব পৰা গৈছে। আৰু এজন জুবিন অনুৰাগী যুৱকে জুবিনৰ সমাধি ক্ষেত্ৰত চাকি বন্তি জ্বলাই থকাৰ অৱস্থাতেই গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰৰ বিৰুদ্ধে। আৰু তাৰ পিছতেই জুবিন অনুৰাগীৰ ৰোষত পৰিছিল এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰ। আৰু অৱশেষত সেই জনৰোষত পৰা ইউটিউবাৰগৰাকীক কোনো ৰকমে উদ্ধাৰ কৰি সোণাপুৰ আৰক্ষীয়ে লৈ গৈছিল সোণাপুৰ থানালৈ। আৰু সোণাপুৰ থানাত অৱশেষত এই মুহূৰ্তত খবৰ আহিছে, ৰঙাঘৰৰ আলহী হ'ল বিতৰ্কিত ইউটিউবাৰ মৃদুস্মিতা। সস্তীয়া জনপ্ৰিয়তাৰ বাবে যিকোনো কাম কৰিবলৈ কুণ্ঠাবোধ নকৰা এইগৰাকী ইউটিউবাৰে টিআৰপি বিচাৰি পাব্লিচিটি ষ্টাণ্ট কৰিবলৈ যেন এক প্ৰকাৰ উপস্থিত হৈছিলগৈ কালিৰ দিনটোত জুবিন ক্ষেত্ৰত, জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত। আৰু তাৰ পিছতেই এক প্ৰকাৰ জুবিন অনুৰাগীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। চাকি বন্তি জ্বলাই আছিল এজন জুবিন অনুৰাগী যুৱকে। আৰু সেই যুৱকজনক
গুৰুতৰভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰচণ্ড স্বৰ সোধোৱা বুলি অভিযোগ উত্থাপন হৈছে এইগৰাকী মহিলা ইউটিউবাৰ মৃদুস্মিতা নামৰ ইউটিউবাৰগৰাকীৰ বিৰুদ্ধে আৰু তাৰ পিছতে এক প্ৰকাৰ জয় জুবিন দা ধ্বনিৰে পৰিৱেশ এক প্ৰকাৰ উত্তপ্ত হৈ পৰিছিল প্ৰত্যেকেই যেন এক প্ৰকাৰ গুজৰি উঠিছিল ইউটিউবাৰগৰাকীক আৰু অৱশেষত সোণাপুৰ আৰক্ষীয়ে কোনোপধ্যে উদ্ধাৰ কৰি সোণাপুৰ থানালৈ লৈ গৈছিল ইউটিউবাৰ মৃদুস্মিতাক আৰু অৱশেষত কিছু সময় পূৰ্বে এইগৰাকী সস্তীয়া জনপ্ৰিয়তা বিচাৰি ফুৰা ইউটিউবাৰক সোণাপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ৰঙা ঘৰৰ আলহী হোৱা বুলি খবৰ আহিছে কিছু সময় পূৰ্বে কিন্তু ডাঙৰ কথাটো হ'ল ইমান সাহস ইমান মৰসাহ এই সস্তীয়া জনপ্ৰিয়তা বিচাৰি ফুৰা একাংশ ইউটিউবাৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত চাকি বন্তি জ্বলাই থকা জুবিন অনুৰাগী যুৱকৰ গাত হাত তুলিবলৈ মৰসাহ কৰিলে এইগৰাকী ইউটিউবাৰে আৰু মৃদুস্মিতা নামৰ এইগৰাকী ইউটিউবাৰৰ বিৰুদ্ধে এক প্ৰকাৰ সৰব হৈ পৰিছিল জুবিন অনুৰাগী কালি নিশাৰ ভাগৰ দৃশ্য আমি দেখুৱাই আছো এয়া আৰু অৱশেষত যেন এক প্ৰকাৰ কোনো অনুশোচনা নোহোৱাকৈ কোনো যেন এক প্ৰকাৰ অনুতপ্ত হোৱা নাই প্ৰহাৰ কৰাৰ পিছতো যেন এক প্ৰকাৰ দমভালি কমা নাছিল এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰৰ হাত জোৰ কৰি ক্ষমা খোজাৰ এই দৃশ্যাংশ আহি পৰিছে আমাৰ হাতত এক প্ৰকাৰ যেন কোনো অনুশোচনাই নাই আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত যি সময়ত কন্দনৰত অৱস্থাত জুবিন অনুৰাগী ভাগি পৰিছে জুবিন গাৰ্গৰ ন্যায় দাবীৰে পৰিৱেশ শোকাকুল হৈ আছে আৰু সেই শোকাকুল পৰিৱেশত গৈ এক প্ৰকাৰ সংঘাতৰ সূচনা কৰিছিল এইগৰাকী মৃদুস্মিতা নামৰ বিতৰ্কিত ইউটিউবাৰে সস্তীয়া জনপ্ৰিয়তাৰ বাবে পাব্লিচিটি ষ্টাণ্ট কৰি ফুৰা মৃদুস্মিতা নামৰ এইগৰাকী বিতৰ্কিত ইউটিউবাৰে জুবিন অনুৰাগীৰ গাত হাত তুলিবলৈ মৰসাহ কৰিছে কালিৰ দিনটোত যিটো দিনত জুবিন গাৰ্গৰ এমহীয়া তিথি উদযাপন কৰি আছে সকলোৱে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে আনকি জুবিনৰ পত্নী গৰিমা শইকীয়া গাৰ্গেও নিজেই কান্দি কান্দি মায়াবিনী গীত গাই জুবিন গাৰ্গৰ ন্যায় দাবী কৰি আছিল আৰু সেই একেটা সময়তে কালি নিশাৰ ভাগত এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰে কেৱল মাত্ৰ পাব্লিচিটি ষ্টাণ্ট কৰিবলৈ গৈ চাকি বন্তি জ্বলোৱাটো বেলেগেই কথা চাকি বন্তি জ্বলাই থকা জুবিন অনুৰাগীৰ গাত হাত তুলিলে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পিছতো যেন এক প্ৰকাৰ কোনো অনুশোচনাই নাই আৰু অৱশেষত জুবিন অনুৰাগীৰ ৰোষত পৰাৰ পিছত এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰক সোণাপুৰ আৰক্ষীয়ে সোণাপুৰ থানালৈ লৈ গ'ল আৰু অৱশেষত কিছু সময় পূৰ্বে খবৰ আহিছে এই বিতৰ্কিত ইউটিউবাৰ মৃদুস্মিতাক ইতিমধ্যে ৰঙা ঘৰৰ আলহী কৰা বুলি জানিব পৰা গৈছে কিন্তু ডাঙৰ খবৰটো হ'ল যে ইমান মৰসাহ কিয় একাংশ ইউটিউবাৰৰ সস্তীয়া জনপ্ৰিয়তাৰ বাবে আৰু কি কৰিব ইউটিউবাৰে এইবাৰ জুবিন অনুৰাগীৰ গাতো হাত তুলিলে এই মৃদুস্মিতা নামৰ ইউটিউবাৰগৰাকীয়ে আৰু বিভিন্ন সময়ত বিতৰ্কৰ আৱৰ্তত নাম সোমাই পৰিছিল এইগৰাকী ইউটিউবাৰৰ বিভিন্ন সময়ত কেতিয়াবা অয়ত সোমায়ো ভিডিঅ' পাব্লিচিটি কৰে ভিডিঅ' বনাই তাৰ পিছতো যেন বিভিন্ন সময়ত বিতৰ্ক হৈছিল এইগৰাকী ইউটিউবাৰক লৈ তাৰ পিছতো যেন থমক জুবিন গাৰ্গৰ গৈ যেন এক প্ৰকাৰ বিতৰ্কৰ সূত্ৰপাত কৰিলে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰতো গৈ যেন প্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰিলে জুবিন গাৰ্গবিহীন এমহীয়া মৃত্যুতিথিৰ দিনটোত আৰু জুবিন অনুৰাগীৰ গাত হাত তুলিবলৈ ইমান মৰসাহ কিয় সেই প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া সামাজিক মাধ্যমত জুবিন অনুৰাগীয়ে কাৰণ জুবিন অনুৰাগীয়ে যি সময়ত কান্দোনত ভাগি পৰিছিল চাকি বন্তি জ্বলাই জুবিনৰ ন্যায় দাবী জনাই আছিল আৰু সেই সময়ত আমাৰ হাতত যি তথ্য আহি পৰিছে অৰ্জুন নামৰ এজন জুবিন অনুৰাগীয়ে চাকি বন্তি জ্বলাই আছিল আৰু সেই চাকি বন্তি জ্বলাই থকা অৰ্জুন নামৰ সেই জুবিন অনুৰাগীজনৰ হাততে এক প্ৰকাৰ গালত প্ৰচণ্ড স্বৰ সোধোৱা বুলি গুৰুতৰভাৱে প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে আৰু সেই অভিযোগ উত্থাপন হৈছে এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰৰ বিৰুদ্ধে আৰু প্ৰচণ্ড স্বৰ সোধোৱাৰ পিছতো প্ৰহাৰ কৰাৰ পিছতো যেন কোনো অনুশোচনাই নাই মুখত কেৱল নিয়ম মাফিক হাত জোৰ কৰা পৰিলক্ষিত হৈছিল আৰু অৱশেষত জুবিন গাৰ্গৰ অনুৰাগীৰ ৰোষত পৰিছিল জনৰোষৰ বলি হৈছিল কালি ৰাতিৰ ভাগত এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰ আৰু সোণাপুৰ আৰক্ষীয়ে কোনোমতে বচাই লৈ গৈছিল সোণাপুৰ থানালৈ আৰু কিছু সময় পূৰ্বে জানিব পৰা গৈছে অৱশেষত ৰঙা ঘৰৰ আলহী হ'ল এইগৰাকী সস্তীয়া জনপ্ৰিয়তা বিচাৰি ফুৰা বিতৰ্কিত ইউটিউবাৰ মৃদুস্মিতা আৰু এই দৃশ্যাংশ আমি দেখুৱাই আছো আৰু কালি ৰাতিৰ ভাগত সংঘটিত হৈছিল এই অপ্ৰীতিকৰ ঘটনা আৰু এইবাৰ যেন আচলতে আজিৰ দিনটোত একাংশ ইউটিউবাৰে জুবিন গাৰ্গৰ ন্যায় দাবীত একাংশ ইউটিউবাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ ন্যায় দাবীৰে আৰু একেটা সময়তে একাংশ ইউটিউবাৰে নামি পৰিছে কেনেকৈ ভিউজ বঢ়াব পাৰি
কেনেকৈ পাব্লিচিটি ষ্টাণ্ট কৰিব পাৰি আকি জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰতো যেন এক প্ৰকাৰ পাব্লিচিটি ষ্টাণ্ট কৰিবলৈ নেৰিলে কুণ্ঠাবোধ নকৰিলে এই ধৰণৰ মৃদুস্মিতাৰ দৰে ইউটিউবাৰে আৰু এই মৃদুস্মিতা নামৰ ইউটিউবাৰগৰাকী কেৱল এয়াই নহয় ইতিপূৰ্বেও বহুবাৰ বিতৰ্কত সোমাই পৰিছিল আৰু অৱশেষত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈও যেন বিতৰ্ক কৰিবলৈ নেৰিলে অপ্ৰীতিকৰ পৰিস্থিতি কৰিবলৈ নেৰিলে আনহে নালাগে জুবিন গাৰ্গৰ অনুৰাগীৰ গাত হাত তুলিবলৈ ইমান মৰসাহ কিয় তাৰ পিছতেই যেন এক প্ৰকাৰ গৰজি উঠিছিল জুবিন অনুৰাগী চাকি বন্তি জ্বলাই থকা নিজেতো জ্বলোৱা নায়েই জুবিন অনুৰাগীয়ে যিগৰাকী অৰ্জুন নামৰ যুৱকে চাকি বন্তি জ্বলাই আছিল সেই সময়ত জুবিন অনুৰাগী যুৱকজনে হেনো মৃদুস্মিতাক কৈছিল যে ভিডিঅ' নকৰিব প্লিজ কাৰণ মই ইয়াত পাব্লিচিটি কৰিবলৈ অহা নাই মই আন্তৰিকতাৰে চাকি বন্তি জ্বলাব আহিছোঁ দাদাৰ সমাধিত এগছি চাকি বন্তি জ্বলাবলৈ মই ইয়াতলৈ আহিছোঁ ইয়াত মই ভিডিঅ'ৰ পাব্লিচিটি বিচাৰি অহা নাই অনুগ্ৰহ কৰি মোক ভিডিঅ' নকৰিব এই সামান্য কথাটোৰ বাবেই মৃদুস্মিতা নামৰ এইগৰাকী সস্তীয় জনপ্ৰিয়তা বিচাৰি ফুৰা পাব্লিচিটি ষ্টাণ্ট কৰি ফুৰা ইউটিউবাৰে এক প্ৰকাৰ প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যুৱকজনে সামান্য মাত্ৰ কথা এষাৰ কৈছিল যে মোক ভিডিঅ' নকৰিব কাৰণ চাকি বন্তি জ্বলাই থকা সেই দৃশ্যাংশ সেই যুৱকজনৰ আছিল আন্তৰিকতাৰ এটা দৃশ্যাংশ সেই দৃশ্যাংশ কোনো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ যুৱকজনে চাকি বন্তি জ্বলাবলৈ অহা নাছিল আৰু সেইবাবেই এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰক মানা কৰিছিল যে এই মোৰ চাকি বন্তি জ্বলোৱা দৃশ্যটো আপুনি কেমেৰা নকৰিব ভিডিঅ' নকৰিব আৰু অৱশেষত যেন সেই সামান্য কথাষাৰ কোৱাৰ বাবে এক প্ৰকাৰ জুবিন অনুৰাগী অৰ্জুন নামৰ যুৱকজনক প্ৰহাৰ কৰিলে এইগৰাকী বিতৰ্কিত ইউটিউবাৰ যেন এক প্ৰকাৰ প্ৰথমটো বিতৰ্কৰ সূচনা কৰিলে এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰে আৰু জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈও যেন দেশ পোখা যদি আপুনি চাই আমি যদি সেই দৃশ্যাংশ দেখুৱাওঁ সম্পূৰ্ণৰূপে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এক প্ৰকাৰ বেশ পোখা যদি আপুনি চাই কি ধৰণৰ এক বেশ পোখাৰে উপস্থিত হৈছিল আৰু তাত গৈ এক বিশৃংখল পৰিস্থিতিৰ সূচনা কৰিছিল এফালে বাজি আছিল মায়াবিনী এফালে জুবিন অনুৰাগীয়ে কান্দোনত ভাগি আছিল জয় জুবিন দা ধ্বনিৰে উত্তাল হৈ আছিল জয় জুবিন দা ধ্বনিৰে প্ৰতিধ্বনিত হৈ আছিল সকলোৰে এটাই দাবী জুবিন গাৰ্গক ন্যায় দিয়ক আৰু সেই সময়তেই এইগৰাকী মৃদুস্মিতা নামৰ ইউটিউবাৰে গৈ পৰিৱেশ উত্তপ্ত কৰিলে জুবিন অনুৰাগীক প্ৰহাৰ কৰিলে আৰু সেই অভিযোগ উত্থাপন কৰিছে জুবিন অনুৰাগী অৰ্জুন নামৰ এগৰাকী যুৱকে আৰু সামান্য কথাতেই যেন এক প্ৰকাৰ বিষম পৰিস্থিতিৰ উদ্ভাৱন কৰিলে উত্তপ্ত কৰি দিলে পৰিস্থিতি আৰু অৱশেষত জুবিন অনুৰাগীৰ ৰুখত পৰি কেৱল যেন নিয়ম মাফিক কোনো অনুশোচনা নাই এইদৰে নিয়ম মাফিক এক প্ৰকাৰ হাত জোৰ কৰি ক্ষমা বিচাৰিলে কিন্তু এষাৰ বাক্য নকৰিলে মোক ক্ষমা কৰি দিয়ক কেৱল মাত্ৰ নিয়ম মাফিক হাত জোৰ কৰিছে আৰু এক প্ৰকাৰ জুবিন অনুৰাগীৰ এক প্ৰকাৰ ৰুখত পৰিছিল কালি ৰাতিৰ ভাগৰ দৃশ্যাংশ ইয়া আৰু এই মুহূৰ্তত খবৰ আহিছে কিছু সময় পূৰ্বেই এইগৰাকী বিতৰ্কিত ইউটিউবাৰ মৃদুস্মিতা যিহেতু কালি ৰাতিৰ ভাগত জনৰোষৰ বলি হৈছিল আৰু এই মুহূৰ্তত যি খবৰ আহিছে ৰঙা ঘৰৰ আলহী হোৱা বুলি জানিব পৰা গৈছে আৰু আমি এইদৰেই পুনৰবাৰ জনাইছোঁ যে এই যি সময়ত একাংশ ইউটিউবাৰে ইয়াৰ মাজতো বহু ইউটিউবাৰে আজিৰ দিনটোতো আনকি জুবিন গাৰ্গৰ ন্যায় দাবী জনাই আছে সেই সময়ত কিন্তু একাংশই কেৱল মাত্ৰ ভিউজ বঢ়োৱাৰ যুঁজত নামিছে কেনেকৈ জুবিন গাৰ্গৰ বেনাৰখন ব্যৱহাৰ কৰি মৃত্যুৰ পিছতো যেন জুবিন গাৰ্গৰ নাম বেনাৰ ব্যৱহাৰ কৰি ভিউজ বঢ়োৱাৰ ষ্টাণ্টত এতিয়া নামি পৰা পৰিলক্ষিত হৈছে মৃদুস্মিতাৰ দৰে একাংশ জুবিন এক প্ৰকাৰ ইউটিউবাৰ আৰু যি সময়ত জুবিন গাৰ্গৰ ন্যায় দাবীৰে পৰিৱেশ উত্তাল হৈ আছে আনকি আকাশ বতাহ কঁপি আছে জুবিন গাৰ্গক ন্যায় দিব লাগে আজি দীপাৱলীৰ দিনটোতো আনকি পৰিৱেশ সেমেকা কোনো ধৰণৰ দীপাৱলীক লৈ নাই জাক জমকতা মানুহৰ মনত কোনো আনন্দ নাই ফূৰ্তি নাই সেই সময়ত একাংশ এতিয়া ভিউজৰ বাবে যেন জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰকো নেৰিলে আৰু তাৰেই যেন এক নিকৃষ্ট দৃষ্টান্ত এইগৰাকী ইউটিউবাৰ বিতৰ্কিত ইউটিউবাৰ মৃদুস্মিতা চাওক কিদৰে কাৰ্লি হেয়াৰে আচলতে এক প্ৰকাৰ বেশ পোকাৰে জানো ফেশ্বন শ্ব'তহে গৈছে এই ধৰণৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈ চাকি বন্তি জ্বলাই থকা জুবিন অনুৰাগীৰ গাত হাত তুলিলে আৰু তাৰ পিছত জুবিন অনুৰাগীৰ ৰুখত পৰিল কালি ৰাতিৰ ভাগত আৰু অৱশেষত জুবিন অনুৰাগীৰ ৰুখৰ বলি হৈ কোনোমতে সোণাপুৰ আৰক্ষীয়ে বচাই লৈ গ'ল